কণ্ঠশিল্পী হেমেন দাসৰ পৰিচালনাৰে বৰপেটাৰ মৰম আৰু শ্ৰদ্ধাৰ জ্যেষ্ঠ কনিষ্ঠ শিল্পীসকলে সন্মানীয় বিবেকানন্দ ৰায়চৌধুৰীদেৱ শিক্ষাৰ্থীয়ে মুনীন্দ্ৰ ওজাৰ সফল সন্মান জনাব। সম্বোধনা জনাবলৈ অনুৰোধ কৰিছো। এতিয়া আমি 1950 চনত জন্ম হোৱা দক্ষিণ বৰপেটা অঞ্চলৰ বহু মানুহৰ সাহসীয়া প্ৰচেষ্টাত জন্ম হৈছিল এই বিদ্যালয়ৰ। আমি আমন্ত্ৰিত হৈছোঁ যে এইখন বিদ্যালয় আমিও পঢ়িবলৈ সৌভাগ্য হৈছিল আৰু এইখন বিদ্যালয় বৰপেটাৰ সমাজ জীৱনলৈ এইকেইজন ছাত্ৰ জীয়াই দিছিল। আজি সমাজ জীৱন এইখন বিদ্যালয় অকল লিখাপঢ়া শিক্ষা নাছিল, লগতে সামাজিক দিশতো কেনেকৈ আগবাঢ়িব পাৰি এই বিষয়ে নিশ্চয় দিছিল। যাৰ কাৰণে সামাজিক কামত বহুকেইজনে নিহত কৰিছিল। অন্যান্য প্ৰতিভা বিকাশৰ কৰি আছে এইখন বিদ্যালয়ৰ জন্মগত যিবিলাক প্ৰতিভা শিক্ষক ছাৰ কৃষ্ণ চক্ৰৱৰ্তী আৰু ৰমনলাল দাসৰ কৃতিত জীয়ৰী এখন দুয়োজন লগ লাগি এই প্ৰবন্ধখন দিছে। তারা সকলে ধন্যবাদ জানাইছো। বিদ্যালয়ৰ সকলোৰে মংগল কামনা কৰি ভগৱন্তৰ নামৰ মুখে আশীৰ্বাদ কৰা হৈছে। জয় কৃষ্ণ শিল্পী হৰি বলা, হৰি বলা, জয় ৰাম।
Digondo, soy que me... नमस्कार। आज दक्षिण बरपेटा विद्या मंदिर उच्चतर माध्यमिक विद्यालय 75 संख्यक प्रतिष्ठा दिवस और प्रतिष्ठा दिवस विद्यालय नतुनक निर्माण कर उलिया द्वारखन उन्मोचन करूँ और लगे लगे 75 संख्यक जन्म जयंती आम महाराज जयंती पताका उत्तोलन करूँ। आज शुभारम्भणी आरम्भ करूँ और यार पिछत अहा नवेम्बर बर्णाढ़ कार्यसूची महाराज जयंती सफल कर आगबाढ़ी और इतना সকলো সকলোৰে মানে শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ ৰাইজ শুভাকাংক্ষীৰ সহায় সহযোগিতা মই আন্তৰিকতাৰে কামনা কৰোঁ। নমস্কাৰ জনাইছো আটাইকে। আজি এই দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰত ধৰি দিলে মহাৰাজৰ জয়ন্তী পালন কৰাৰ যোজা চলিছে। এই ক্ষেত্ৰত মই আজি পতাকাৰ তলতে আমি সংকল্পবদ্ধ হওয়া উচিত যে আমার যি প্রাক্তন ছাত্র আর বর্তমানের দুই ছাত্র শিক্ষক শিক্ষয়িত্রী এই অঞ্চলের শুভাকাঙ্ক্ষী রাইজ আটাইয়ে লগ লাগি এই অনুষ্ঠানটো যাতে আমি সুকলমে পার কৰিব পাৰো, এটা সৰ্বাংগ সুন্দৰ জয়ন্তীৰ আমি উদযাপন কৰিব পাৰো, তাৰ কাৰণে মই আটাইকে অনুৰোধ জনাইছো আৰু বৰপেটা ৰাইজক মই কৰজোৰে অনুৰোধ জনাইছো আপোনালোকে আমাক সহায়ৰ হাত আগবঢ়াওক, দিহা পৰামৰ্শ দিয়ক যাতে আমি এই পৰৱৰ্তী কালত আমাৰ যেতিয়া মূল অধিৱেশন হ'ব তাত যাতে আমি সাফল্যৰে পাৰ কৰিব পাৰো আৰু এই বৰ্ষটোৱে আগন্তুক 100 বছৰলৈ যাতে উজ্জ্বল খ্যাতি অৰ্জন কৰি আমাৰ গোটেই বৰপেটাবাসীৰ চকুত আবদ্ধ হৈ থাকে, মনৰ ভিতৰত সোমাই থাকে, তাকে আশা কৰি মই আটাইকে ধন্যবাদ জানাই মোৰ বক্তব্য সামৰিছো। নমস্কাৰ।